আজি উইকেণ্ডছ বুলি একেবাৰে হেল্ডি ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। শেষলৈকে যাতে ভিডিঅ'টো আপোনালোকে চাই থাকে বুলি মই আশা ৰাখিলোঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব বাটনটো অন কৰি দিব। আৰু আজি মই চাউল এনেকৈ আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ, মগু দাইলো আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ। কিমান আচলতে হেল্থৰ কাৰণে ভাল মগু দাইল আমি সকলোৱে জানো। সেয়েহে এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত চাউলখিনি অকণমান পানী দি পেলাই মই পেষ্ট এটা বনাই ল'লোঁ। লগতে মই মগু দাইলখিনিও এনেকৈ পেষ্ট এটা বনাই ল'লোঁ। একেলগে গোটেইখিনি মিক্স কৰি দিছোঁ। আন্দাজমতে নিমখ, ইয়াত মই বেকিং পাউডাৰ নহ'লে বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই, একেবাৰে ঘৰুৱা ষ্টাইলতে বনাইছোঁ। আদা অকণমান চুৰুকি দি দিছিলোঁ যাতে খাবলৈ ভাল হয়। এতিয়া আপোনালোকে বিশেষকৈ ভেজিছো এনেকৈ চুৰুকি দিব পাৰে, তেতিয়া আৰু খাবলৈ ভাল হয়, তড়কা লগাইও দিব পাৰে। মই একদম চিম্পলকৈ বনাইছোঁ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু এতিয়া মই বিশেষকৈ ইডলি এনেকুৱা প্লেট লৈ লৈছোঁ, তাতে মই এনেকৈ গোল গোলকৈ অকণমান দিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কুকিং টিপছ এইটো এটা আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। সেই কুকিং টিপছ বুলি ক'বলৈ গ'লে মই অকণমান জাগা থৈ দিছোঁ, গোটেই ফুলকৈ দি দিয়া নাই যাতে ফুলি উঠোঁতে ওপৰলৈ ওলাই নাহে, সেইটো এটা কুকিং টিপছ। আৰু লগতে মই এতিয়া কুকাৰত বনাম, 20 মিনিট সময় ল' ফ্লেমত থৈ দিছোঁ। আৰু চাটনিৰ কাৰণে মই বিশেষকৈ বিলাহী এটা পুৰি ল'লোঁ, জলকীয়া যিমান পাৰে সিমান দিব, ঘৰৰে পালেং ধনিয়া ছিঙি পেলাই এনেকৈ দি দিয়া হৈছে, আদা নহৰু গোটেইখিনি একেলগে দি দিয়া পাছত এয়া মোৰ চাটনিও এনেকৈ ৰেডি হৈ গৈছে। আৰু আন্দাজমতে অকণমান নিমখ দিবও লাগিব, আপোনালোকে ইচ্ছা কৰিলে তেতেলীও দিব পাৰে, নহ'লে নেমু ৰস অকণো দিব পাৰে। যিহেতু মই জ্বলা চাটনি বনাইছোঁ সেইকাৰণে মই তেতেলীও দিয়া নাই, নেমু ৰসো দিয়া নাই। এতিয়া মোৰ ইফালে ইডলিও ৰেডি হৈ গ'ল। অকণমান ঠাণ্ডা হোৱাৰ পাছত এনেকৈ ইমান সুন্দৰকৈ ওলাইছে, ইমান ছফ্ট আৰু স্পঞ্জি আছিলে। আপোনালোকে এনেকৈ এই ৰেচিপিটো বনাই খাব পাৰে, বহুত আচলতে হেল্থৰ কাৰণে ভাল, উইকেণ্ডছৰ কাৰণে আৰু বিশেষকৈ বহুত ভাল। আপোনালোকে অকণমান সময় লৈ কৰিব পাৰে, যিহেতু আমাৰ উইকেণ্ডছ বুলি ক'লে অকণমান সময় থাকেই হাতত। ছানডে আপোনালোকে বনাব পাৰে, সেইকাৰণে ছেটাৰডে আপোনালোকক মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান সুন্দৰকৈ ওলাই গ'ল। আৰু এতিয়া বিশেষকৈ মই কলপাত লৈ লৈছোঁ। কলপাত আচলতে আমাৰ শৰীৰৰ কাৰণে কিমান ভাল, কলপাতত খালে আমি সকলোৱে জানো। সেইকাৰণে কলপাতত সজাই লৈছোঁ। আৰু যিটো এটা ফ্লেভাৰ আহে কলপাতৰ, খাবলৈও ভাল লাগে। লগতে চাটনি, আজি পিছে মই পিনাট কক'নাট চাটনি বনোৱা নাই, আজি মই একদম জ্বলা চাটনি এটাই বনাই লৈছোঁ। কেতিয়াবা অকণমান ইউনিককৈ বনায়ো খাই ভাল লাগে নহয়। এতিয়া মোৰ ৰেডিও হৈ গ'ল, ইমানে আচলতে খাবলৈ ভাল লাগিছিলে। আৰু চাটনিটোৰ লগত আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, ইডলি এনেকুৱা টেষ্টি আছিলে ক'বলৈ বাকী নাই। খালি যিমান পাৰে সিমান জ্বলা দিব। আপোনালোকে চাটনিটোত পিনাটো ইউজ কৰিব পাৰে, ৰ'ষ্টেড পিনাটছ নহ'লে ৰ'ষ্টেড তিলো ব্যৱহাৰ কৰিব পাৰে, অকণমান বেলেগ এটা ফ্লেভাৰ এনহেঞ্চ কৰিব। বহুত টেষ্টি, বহুত হেল্ডি, আৰু ষ্টে ফিট, ষ্টে হেল্ডি। আৰু বিশেষকৈ আপোনালোকে নিজেও হেল্ডিকৈ খাওক। আৰু ৰেচিপিটো যদি ভাল লাগিছে আপোনালোকে কমেণ্ট এটা দিবলৈ নাপাহৰিব।